Welcome back, respected viewers. আজি এই ভিডিওটোৰ মাধ্যমত আমি পৃথিৱীৰ এনেকুৱা এটা প্ৰান্তত উপস্থিত হ'ম। এটো এটা বিশেষ ধৰণৰ মানে ভিডিও হ'ব বুলি মই ভাবি আছো, বৰ ইন্টাৰেষ্টিং। ইয়াতে না জিওগ্ৰাফিৰ কোনো ম্যাথমেটিক্স থাকিব না একো থাকিব, সিম্পল এটা ষ্টৰী। আৰু ষ্টৰীটো যি জাতিৰ বিষয়ে মই কম, মানে এটা জাতি, সেই জাতিটোৰ বিষয়ে আজি আমি ষ্টাডি কৰিম। আৰু সেই জাতিটোৰ যেটো নেকি বাহভূমি বুলি ক'লে যে সেই জাতিটো ক'ত থাকে, আমি প্ৰথমতে বাৰু চালো, সেই মেপখন চালে আমি বাৰু গম পাম। থুলমূলকে সেই জাতিটো উত্তৰ আমেৰিকাৰ টুন্ড্ৰা অঞ্চল, তাৰপিছতে গ্ৰীণলেণ্ডৰ সাগৰৰ উপকূলীয় অঞ্চল বা লগত থকা দ্বীপীয় অঞ্চল, আৰু কানাডা বা নৰ্থ কুইবেক, ল্যাব্ৰাডোৰ, এই অঞ্চলখিনি, এইখিনি যিখিনি মই দাগ মাৰি থৈছো, এইটো উত্তৰ মেৰু, এইটো হ'ল কি নৰ্থ পল। ইয়াৰ ভিতৰতে মানে সীমাবদ্ধ হৈ আছে। আমি যদি প্ৰথমতে ক'ব যাওঁ যে সেই জাতিটোৰ নাম কি, তেতিয়া আমি একে থোৰাটো ক'ব লাগিব, দিস ইজ নাথিং বাট এস্কিমোস। এই এস্কিমোসকলৰ যিটো নেকি লাইফষ্টাইল, তেওঁলোকৰ যিটো খাদ্য, বস্ত্ৰ, বাসস্থান, মানুহখিনি যেনেকৈ আছে, তাৰ ৱেডাৰ, তাৰ ক্লাইমেট, একো মানে বস্তুৱে আমাৰ লগত নিমিলে। আজি আমি এই জাতিটোৰ বিষয়ে কি কৰিম, অলপ আলোচনা কৰিম। আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, যদি আপোনালোকে অলপ ধৈৰ্য ধৰি শুনে, তেতিয়া মই ভাবোঁ কিছু পৰিমাণে আপোনালোকে উপকৃত হ'ব। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এইখিনি আমি পালোঁ যে তেওঁলোক ক'ত থাকে, নৰ্থ আমেৰিকা, আলাস্কা, গ্ৰীণলেণ্ডৰ, আৰু তেওঁলোকে মেক্সিমাম মানুহখিনি ক'ত থাকে, সাগৰৰ পাৰতেহে থাকে, উপকূল অঞ্চলত থাকে। কিয় উপকূল অঞ্চলত থাকে তাৰো কিছুমান কথা আছে, কাৰণ কি তেওঁলোকৰ যিটো জীৱিকা সম্পূৰ্ণ সাগৰৰ ওপৰত ডিপেণ্ড কৰে, পানীৰ ওপৰত ডিপেণ্ড কৰে, সাগৰৰ পানী। তাৰে মাজতে তেওঁলোকে চিল নামৰ মানে জন্তু এটা চিকাৰ কৰি পেলাই কেনেকৈ খাই আছে, কেনেকৈ থাকি আছে, বৰ আশ্চৰ্য লাগিব। গতিকে আমি এটা এটাকে ষ্টেপ বাই ষ্টেপ আমি প্ৰথমতে চাওঁ যে এই যিটো গোটেই মানুহখিনি আছে ইয়াতে, অলমষ্ট কিমান 40,000 মানুহ ইয়াতে বসবাস কৰি আছে। অলমষ্ট মানে এপ্ৰক্সিমেটলি 40,000 মানুহ ইয়াতে বসবাস কৰি আছে। আচ্ছা, তেওঁলোক আমাৰ যেনেকে কি হয়, ঠাণ্ডা আৰু গৰম, আমাৰ কি আছে, ঠাণ্ডা আছে, গৰম আছে, তেনেকে আৰু অন্যান্য ছিজন আছে। তেওঁলোকৰ দুটাই ছিজন, এটা হ'ল শীতকাল আৰু এটা হ'ল গ্ৰীষ্মকাল। বছৰৰ এই যিটো ছবিটো বাৰু চাওকচোন একবাৰ, এই ছবিটো চালে এটা আন্দাজ পৰে। তেওঁলোকৰ তাৰমানে এইটো গৰমৰ দিনৰ দেই, গৰমৰ দিনৰ ছবি। গৰমৰ দিনততো মানে মানুহবিলাকৰ যিটো নেকি ভিজিবিলিটি ঠিক তেনেকুৱা, ৰ'দ কিছু পৰিমাণে উঠে, গতিকে আৰু গৰমৰ দিনটো হ'ল তেওঁলোকৰ কিমান 3 মাহ, আৰু ঠাণ্ডা হ'ল 9 মাহ। ঠিক আছে, ঠাণ্ডা হ'ল 9 মাহ। এতিয়া কথা হ'ল তেওঁলোকে এই 9 মাহ, যিটো 9 মাহ ঠাণ্ডাৰ, 6 মাহতকৈ বেছি হ'ল তেওঁলোকৰ ৰাতি, আৰু 5 মাহতকৈ কিছু পৰিমাণে বেছি হ'ল তেওঁলোকৰ দিন হ'ল। এতিয়া এই যেতিয়া 6 মাহ, আমি যিটো 6 মাহ বুলি কওঁ, 180 দিন, সেই 180 দিনটোতকৈ বেছি তেওঁলোকৰ কাৰণে কি ৰাতি। এতিয়া সেই ৰাতিটো মানে কি দেখা যায়, এনেকুৱা ধৰণৰ মানে অকণমান যেন আমি যিটো পুৱাৰ ভাগত যিটো হয়, আমাৰ পুৱাৰ ভাগত মানে একদম ধুকমুকালি, ঠিক তেনেকুৱা ধৰণৰ এটা পোহৰ, যিটো নেকি সূৰ্যৰ পোহৰো নহয় আৰু একেবাৰে কিচকিচিয়া কলাও নহয়, এটা পোহৰ আমি ইয়াত দেখিবলৈ পোৱা যায়। আৰু সেইটো কিয় হৈছে যে সূৰ্যৰ যিটো নেকি সূৰ্যৰটো পোহৰ মানে পৃথিৱীখনৰ বেলেগ ফালে পৰি আছে, তাৰে যিটো নেকি ৰিফ্লেকশ্যন হয়, আইচৰ লগত কিছু ৰিফ্লেকশ্যন হৈ পেলাই, আইচৰ পৰা এটা ৰিফ্লেকশ্যন হয় দেই, সূৰ্যৰ পোহৰৰ ৰিফ্লেকশ্যন হয়। সেই আইচৰ পৰা ৰিফ্লেকশ্যন হোৱাৰ ফলত কি দেখা যায়, যে কিবা এটা যেন পোহৰ অকণমান দেখা যায়, একেবাৰে মানে কলমলা এন্ধাৰ নহয়, কিন্তু মানুহবিলাকে সেনেকে চলিব পাৰে। ঠিক আছে, গতিকে আমি কি পালো, শীতকাল, কোল্ড সিজন 9 months, সামাৰ সিজন 3 months, নো ভেজিটেশ্যন। কি ক'লে, নো ভেজিটেশ্যন। ভেজিটেশ্যন কিয় নাই, কমন চেন্সৰ কথা। এজ দ্য এণ্টায়াৰ region is covered by ice.
অকমান যদি ভেজিটেশন আমি দেখিবলৈ পাওঁ হেতু হল কি ডিউৰিং দা সামাৰ পিৰিয়ড ইন্টারেস্টিং আপোনালোকে শুনি আচৰিত হ'ব যে এই যে মানে তেওঁলোকৰ যেটো ঠাণ্ডাৰ দিনৰ যেটো নেকি টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটো কিমান বুলি কৈছে -25 to -30 ডিগ্ৰী সেলসিয়াস হেতু হল ঠাণ্ডা গতিকে ঠাণ্ডা ইমান ঠাণ্ডাত কি হ'ব সব বৰফ হৈ পেলাই থাকে সেই বৰফত আৰু মানে কিবা গছ গছনি হ'ব পাৰিব বুলি কিবা সম্ভাৱনা নাই যিখিনি থাকে মানে কিবা জুপুৱা সুপুৱা থাকে বা মানে দুবুৰি সুবুৰি থাকে সেইখিনি বৰফৰ তলতে জাক খাই থাকে ওকে এটা কথা হল যেতে নেকি ঠাণ্ডা মানে গৰমৰ দিন আমাৰ যেটো ঠাণ্ডা আজি মই ভিডিওটো বনাই আছো 13 তাৰিখ ডিসেম্বৰৰ 13 তাৰিখ আজিও আমাৰ 10 ডিগ্ৰী আমি পোৱা নাই আমি 10 ডিগ্ৰী হয়তো জানুৱাৰী ফেব্ৰুৱাৰী মানত পাব পাৰো জানুৱাৰীত পাব পাৰো দেই সেই যেটো ঠাণ্ডা যেটো নেকি এতিয়া মই ঠাণ্ডা অলপ লাগিছে মই জেকেট পিন্ধি আইছো সেই ঠাণ্ডাটো মানে তেওঁলোকৰ কাৰণে কি দ্যাট ইজ দা কন্ডিশন অফ দা সামাৰ পিৰিয়ডস সেই কিমান যে গৰম থাকে গ্ৰীষ্মকাল সেই গ্ৰীষ্মকালৰ মিনিমাম ম্যাক্সিমাম টেম্পাৰেচাৰ কি 10 ডিগ্ৰী গতিকে এনেকুৱা এটা কি বুলি কম ক্লাইমেটিক কন্ডিশনত মানুহবিলাক মানে কিমান এটা প্ৰকৃতিৰ লগত যুদ্ধ কৰি আছে সেই কথাখিনি আমি লাহে লাহে গম পাম এই ছবিটো চালেও এটা কথা আমি মানে অনুমান কৰিব পাৰো কেনেকুৱা এটা মানে কি ধৰণৰ এটা মানে সিচুৱেশন যেটো নেকি আমি চাই পেলাই জাস্ট we can imagine up to some extent how they have been surviving okay next time we saw তেওঁলোকৰ বাহভূমি এই বাহভূমিৰ নাম কি তেওঁলোকৰ বাহভূমিটোৰ নামটো হল ইগ্লো কিন্তু আমি এনে জেনাৰেলি আমি জানো মানুহবিলাকে যে ইগ্লো তেওঁলোকৰ বাহভূমি ইয়াতে তেওঁলোকৰ বাহভূমি দুই ধৰণৰ আছে এই যেটো মানে হাউস টাইপ বা এই যেটো তেওঁলোকৰ শেল্টাৰ এটো কমপ্লিট মানে বৰফ দি বনাইছে তাৰে মাজত কিছুমান পাথৰ দিয়া থাকে আৰু এই সিল মাছৰ যিবিলাক নেকি এই যে দেশবিলাক যে বনাইছে এবিলাক সব মাছৰ বা এই সিল বুলি যেটো জন্তু পোৱা যায় তাৰে বাকলি দি পেলাই বনোৱা দে ইন্টারেস্টিং আৰু সেই তাৰে কিছুমান নি পেলাই ইয়াৰ ওপৰত দিয়ে যাতে মানে টেম্পাৰেচাৰটো মানে ৰুমৰ ভিতৰত থাকি যায় বা বাহিৰৰ টেম্পাৰেচাৰটো আহি পেলাই যাতে ভিতৰত এটেক কৰিব নোৱাৰে এই ইগ্লুটো চাকচোন বৰ ইন্টারেস্টিং এই ইগ্লুটোৰ এটো হল দুৱাৰ হয় ইমান হৰু নহয় তাৰমান যেতিয়া তাতে যোৱা হ'ব এনেকে হামৰ খাটি পেলাই মানে খাই পেলাই হে ভিতৰত যা সোমাব লাগিব প্ৰৱেশ কৰিব লাগিব ইয়াৰ কাৰণটো হল কি এই গুটেটো এই যেটো আছে এই গুটেটো তাৰ মানে কি পুরা বৰফ দি এনেকে ঢাক কৰি দিছে যাতে মানে দৰ্জাটো ডাঙৰ হলে হয়তো বতাহ আহিব পাৰে ভাঙি যাব পাৰে গতিকে সেই এনেকে যাব লাগে আৰু তাৰ ভিতৰত কি আছে জায়গা আছে ভিতৰত বহুত ধৰণৰ জায়গা দেখিবলৈ পোৱা মানে যায় তেওঁলোকে তাত মানে কি কৰিব পাৰে ফ্যামিলি লৈ পেলাই তেওঁলোকৰ ৰাতিৰ যেটো বহবা তাতে হয় নেক্সট এই যে মই কৈছিলো দুই ধৰণৰ বহবা আছে মানে হেৰি আছে শেল্টাৰ আছে তেওঁলোকৰ হেতু ইগ্লো আছিলে আৰু ইয়াক কয় টিউপিক্স তাৰ মানে এই টিউপিক্সটোৰ জন্ম কিয় হল বা why they are during the summer season why they are deals with the টিউপিক্স এই টিউপিক্সটো লৈ পেলাই তেওঁলোকে কিয় বহবা তাৰ কাৰণটো হল যেতিয়া সামাৰ পৰি যাব 10 ডিগ্ৰী টেম্পাৰেচাৰ যেতিয়া আহি যাব 10 ডিগ্ৰী টেম্পাৰেচাৰ আহাৰ লগে লগে বৰফবিলাকটো গলি যায় হয় না বৰফবিলাক কি হ'ব গলি যাব যেতিয়া বৰফবিলাক গলি যাব তেতিয়া আৰু সেই ইগ্লোৰ মানে কি কনসেপ্টটো নাথাকিব বৰফবিলাক যেতিয়া গলি যাব তেতিয়া বৰফ দি পেলাই তাতে বৰফ আনি পেলাই বনোৱাৰ কোনো প্ৰশ্ন নাহে আৰু বনোৱাৰ লগে বনাবই নোৱাৰে এইটো পানী হৈ যাব বৰফবিলাক তেতিয়া কি কৰে মানুহবিলাকটো ৰাতি থাকিব লাগিব তেওঁলোকবিলাকে কি কৰে এইটো কি বুলি কলো টিউপিক্স ইট ইজ মেড আপ অফ দ্য স্কিন অফ দ্য কি বুলি কৈছে সিলস এই সিলৰ যেটো স্কিন কিমানটা বুলি কৈছে 50 পৰা 60টা স্কিলৰ মানে সিলৰ স্কিন প্লাস উডেন মেটেৰিয়েলস এতিয়া এটা প্ৰশ্ন আহিব পাৰে দেই যে স্যাৰ আপুনি কলে যে ইয়াতে গছগছনি ভেজিটেশন একো নাই ঘাঁহ মানে অলপ আছে হেতু ঠাণ্ডা দিনৰ বৰফত ঢাক খাই থাকে এক্স্যাক্টলি তেতিয়া হলে কোৱেশ্চনটো হ'ব এই যেটো উডেন মেটেৰিয়েলসটো কৰ পৰা আহে হয় এই উডেন মেটেৰিয়েলসটো মানে বৰফ গলি যে পানী আহি থাকে বেলেগ জায়গাৰ পৰা পানীবিলাক আহি থাকে সেই পানী যেতিয়া মানে কাৰেন্টৰ যেতিয়া কাৰেন্ট হুত এটা হয় এই হুতৰ লগত এই উডেন মেটেৰিয়েলস বিলাক ভাহি আহে আৰু তেওঁবিলাকে এই সিজনটো পাৰ্টিকুলাৰ এই সিজনটো কি কৰে এইখিনিক তেওঁলোকে কৰায়ত্ব কৰে কৰি পেলাই
এইবিলাক প্ৰ'টিন মেটেৰিয়েলছবিলাক দেখা গৈছে কৰি পেলাই এইটো ষ্ট্ৰাকচাৰটো তাৰমানে অকলটো এই চামৰাটো দি ঘৰটো বনাব নোৱাৰে এই ষ্ট্ৰাকচাৰটো বনাই পেলাই তাৰ ওপৰত কি কৰে এই যেটো সিলৰ যেটো নেকি মানে স্কিন এই স্কিনটো দি পেলাই যেটো নেকি 3 মাহ যেটো গৰমৰ যেটো 3 মাহ পিৰিয়ড সেই 3 মাহ পিৰিয়ডটো তেওঁলোকে কি কৰে এই এনেকুৱা ধৰণৰ তম্বু এটা বনায় যেটো আমি কি বুলি কৈছে টিউপিক্স গতিকে ইয়াত এটা নতুন কথা যেন পোৱা যেন লাগিব যে এস্কিমোবিলাকে ইগলত থাকে আমি জেনেৰেল কথা কিন্তু একচুয়ালি তেওঁলোকৰ যেনেকে জন্ম আৰু কাশ্মীৰত মানে ৰাজধানী চেঞ্জ হয় ঠিক তেনেকে হ্যাঁ কাশ্মীৰত এটা হয় আৰু জন্মত এটা হয় গৰমৰ দিনত ঠাণ্ডাৰ দিনত ঠিক তেনেকে ইয়াতো গৰমৰ দিনত কি হয় তেওঁলোকৰ শেল্টাৰটো বা তেওঁলোকৰ যেটো নেকি ঘৰ এই ঘৰটো মানে বদলি যায় এটা কোৱেশ্চন এটা ইয়াতো হ'ব পাৰে যে স্যাৰ এটোতো হল এটা এটো তাৰ পিছত কি কৰে ইয়েস যেতিয়া কি ঠাণ্ডা আহে নহয় ঠাণ্ডা আহাৰ লগে লগে এই যে মই কলো বৰফ দি আৰু পাথৰ দি পেলাই ইগলো বনায় ইগলোৰ মাজতে ইন বিটুইন পাথৰ এণ্ড বৰফ এই যেটো স্কিনটো থাকে এই স্কিনটো নি পেলাই তেওঁলোকে তাতে দি দিয়ে টু প্ৰটেক্ট দা কোল্ড ফ্ৰম আউটসাইড ওকে এইটোৰ কাৰণে তেওঁলোকৰ কি হয় তেতিয়া ঠাণ্ডাটো অলপ কমকে লাগে যেটো ক্লাইমেটিক কন্ডিশন বা যেটো ওয়েদার কন্ডিশন এই কন্ডিশনটোৰ পৰা হ্যাঁ মানে ইয়াতে বাৰু বৰষুণ হ'ব পাৰে বুলি বা বৰষুণ হ'ব বুলি কিবা আমি অনুমান কৰিব পাৰো নে ইয়েস একদম লিটল বিট বৰষুণ হয় আমাৰ ৰাজস্থানতকৈ বেছি হয় ৰাজস্থান 8 to 10 সেন্টিমিটাৰ হয় পাৰ এনাম তাতে 20 পৰা 25 সেন্টিমিটাৰ বৰষুণ হয় আৰু হেতু কিহৰ কাৰণে হয় ডিউ টু সাইক্লোনিক ৰেইনফল হয় তাতে অৰগ্ৰাফিক বা কনভেকচনেল ৰেইনফল পৰিচলন বা এটো কি বুলি কয় তেনেকুৱা ধৰণৰ কোনো বৃষ্টিপাত হোৱা দেখা নাযায় তাত তো বৰফৰ যিবিলাক টুকুৰা এই টুকুৰাবিলাক কি কৈছে একদম ড্ৰাই আৰু কি লাইট হা আচ্ছা নেক্সট আহিব এটো আবার আমাৰ ঘৰৰ কথা গল নেক্সট আমি চাও কি আহিব ইয়েস চাই গম পোৱা গৈছে হাতিয়াৰ পত্ৰ তেওঁলোক ইমান এক্সপাৰ্ট হয় তেওঁলোক মানে ইমান এক্সপাৰ্ট হয় নহয় যে মানে তেওঁলোকৰ হেৰিটো জীৱন যাত্ৰাটো কি এই সিল মাৰি পেলাই হা ইষ্ট আর ওয়েস্ট সিল ইজ দা বেস্ট সিলৰ বাহিৰে আৰু কোনো গত্যান্তৰ নাই সিল মাৰি আমাৰ যেনেকে আমি ধান পাও চাউল বনাও কিবা বনাও আটা ৰুটি বহুত কিবা হ্যাঁ মোমো পিজা সরি দিজ আর নট অ্যাভেলেবল এট অল এক টুকুৰা তাতে এক পিছৰ সেই বস্তুৰ কোনো কনসেপ্টে হ'ব নোৱাৰে ইভেন জানিলে আচৰিত হ'ব যে ইয়াৰ মানুহবিলাকে গৰমৰ দিনত তেওঁলোকে অলপ জুইৰ ব্যৱহাৰ কৰে খোৱা খাদ্য যেতিয়া বনায় খোৱাৰ মানে জুইৰ ব্যৱহাৰ অলপ কৰে কিন্তু ঠাণ্ডাৰ দিনত মানে এনেকুৱা হয় তেওঁলোকে এই যেতিয়া নেকি মানে জুই জ্বলাব নোৱাৰে তেওঁলোকে কেঁচা এই যেটো সিলৰ মাংস হেতুকে ষ্টৰ কৰি থব পাৰে আমি পাম পিছৰ ফালে আছে কিছুমান ছবি আছে আমি চাব পাৰিম তেওঁলোকে কি কৰে সেইখিনি ষ্টৰ কৰি থৈ দিব পাৰে তেওঁলোকৰ আমাৰ যেনেকৈ ফ্ৰিজ আছে তেওঁলোকৰ ফ্ৰিজৰ কথা নাই গোটেই তাৰ মানে বছৰটোৱে তেওঁলোকৰ গোটেই এটমস্ফিয়াৰতে কি হৈ আছে ফ্ৰিজ হৈ আছে গতিকে তেওঁলোকৰ কি নাই ফ্ৰিজৰ কোনো ব্যৱস্থা নাই ফ্ৰিজৰ কোনো দৰকাৰ নাই এই চাচোন কিমান শাৰ্প এই ওয়েপনস বিলাক কুঠাৰ এটো হল কি মেইন বস্তুটো হল এটো কি ধনক হয় এই ধনক দি পেলাই তেওঁলোকে ইমান পাৰ্গত তেওঁলোকে শিকাৰ কৰিব পাৰে আৰু তেওঁলোকক দে আৰ সামটাইম দে আৰ এৱাৰ্ডেড উইথ দা লোকেল পিপল অফ দা এস্কিমোস তেওঁলোকে যোনে নেকি খুব ভালকে মানে শিকাৰ কৰিব পাৰে তেওঁলোকৰ মানে ক্ষেত্ৰত কি এৱাৰ্ডো কৰে মানে অলপ এনকাৰেজ কৰে হ্যাঁ সো দ্যাট আৰু যাতে ইয়াতে কাৰণ কি তেওঁলোকৰ এই বিদ্যাৰ বাহিৰে তাত যদি জীয়াই থাকিব লাগে এই বিদ্যাৰ বাহিৰে বেলেগ কোনো বিদ্যা আৰু নাই এই বিদ্যা দিয়ে তেওঁলোকে চলিব লাগিব খাব লাগিব হ্যাঁ আৰু তৰি পাৰ কৰিব লাগিব নেক্সট এই যে মই কৈছিলো তেওঁলোকৰ খোৱা বস্তুখিনি এই সিলৰ মাংস কাটিলে পিছ কৰি থৈ দিলে এনেকৈ ষ্টৰ কৰি থব পাৰে আৰু তাত মানে কি একো প্ৰবলেমে নাই যিমান দিন থৈ নিদিয়ে তেওঁলোকৰ কোনো ধৰণৰ আৰু ইয়াৰ বাহিৰে কি পায় ফিশো পায় হা ফিশ পায় অচেনত ফিশ পায় আৰু বাকি সিলটো তেনেকৈ তেওঁলোকে কি কৰে মানে তেওঁলোকে শিকাৰ কৰে গতিকে এই খাদ্যটো তাতে আৰু মই যে ক'লো ধান চাউলৰ কনসেপ্ট নাই এই খাদ্যটো তেওঁলোকে গোটেই বছৰ খাই থাকিব লাগে বৰ মৰ্মান্তিক দেই বৰ মানে তেওঁলোকে কেনেকৈ প্ৰকৃতিৰ লগত যদি ফাইট কৰে আমি বুজাব যাওঁ যে প্ৰকৃতিৰ লগত পৃথিৱীৰ কোন জাতিৰ মানুহে বা কোনে ইমান ফাইট কৰি চলি আছে তাতে এক নম্বৰত আহিব এই এস্কিমো তেওঁলোকে ইমান ফাইট কৰি চলি আছে আমি পাম আৰু কিছুমান মানে ফটো আমি যেতিয়া পাই থাকিম চাই থাকি আমি পাই থাকিম এইটো হ'ল তেওঁলোকৰ খাদ্য এই খাই পেলাই তেওঁলোকে জীয়াই থাকিব লাগে
এইখিনিতে এটা কথা মই পাহৰি আহিছোঁ হা এই যে টিউব এক্সচেঞ্জ যে বনাওঁতে কি কৰিব লাগিব তাতে আমি যেতিয়া এটা তম্বু এটা মানে তৰিম তম্বুটোত কি লাগিব সূতা লাগিব তম্বুটো বান্ধিব লাগিব হয় না বেজি লাগিব আপোনালোকে শুনি আচৰিত হ'ব তেওঁবিলাকে এই যিটো সূতাৰ কথাটো ক'লোঁ সূতাটো হ'ল কি সেই যিটো লেডাৰটো আছে বা চিলৰ যিটো মানে এই ভেইনটো আছে এই ভেইনটোক তেওঁলোকে সূতা হিচাপে ব্যৱহাৰ কৰে আৰু সেই হাড়া দি পেলাই হাড্ডি যিটো আছে হাড্ডিটো দি পেলাই তেওঁলোকে বেজিৰ কাম কৰে আৰু টাইট কৰাৰ কাৰণে তাৰমানে এনেকৈ সূতাটো লৈ পেলাই এনেকৈ কামোৰ মাৰি দিলে টাইট কৰিবৰ কাৰণে এনেকৈ ধৰি পেলাই তেওঁলোকে কি কৰে মানে মাইকী মানুহবিলাকে বিশেষকৈ এই ঘৰ চৰ বনোৱা কামত তেওঁলোকে লাগি থাকে আৰু মতা মানুহবিলাক চিকাৰ টিকাৰ কৰিবৰ কাৰণে যায় মাছ ধৰিব যায় আৰু চিকাৰ কৰিব যায় সেইকাৰণে দেখা যায় জেনেৰেলি মানে এই এস্কিমো তিৰোতাবিলাকৰ এট দ্য এজ অফ 30 এপ্ৰক্সিমেটলি সেই 30 যেতিয়া হয় তেওঁলোকৰ দাঁতৰ মানে কি বেমাৰ আৰম্ভ হৈ যায় তেওঁলোকৰ দাঁতবিলাক নষ্ট হৈ যায় তেওঁলোকে দাঁতেৰে ইমান কাম কৰিব লগা হয় একেতো মানে সেই সিজোৱা আৰু কেঁচা মাংস চুবাই খাব লগা তাৰে উপৰি তেওঁলোকে সেই আমি যিটো প্লাছ দি যিটো নেকি আমি টাইট দিওঁ প্লাছৰ কাম চামবিলাক তেওঁলোকে দাঁতেৰে কৰে সেইকাৰণে দেখা যায় যে এস্কিমো তিৰোতাসকলৰ দাঁতৰ বেমাৰ এট দ্য এজ অফ 30 তেওঁলোকৰ ষ্টাৰ্ট হৈ যায় আৰু দাঁতত মানে বহুত ধৰণৰ কি হয় মানে বহুত ধৰণৰ বেমাৰ মানে দাঁতত হোৱা দেখা যায় নেক্সট আহিব য়েছ এই ছবিটোৰ পৰা গম পাই গৈছে নাৰ্ছিং শুশ্ৰূষা যেতিয়া বেমাৰ হয় তাত নো ডক্টৰৰ কোনো কনচেপ্ট নাই গতিকে তেওঁলোকৰ মাজৰে কিছুমান বিশেষজ্ঞ আছে বা এক্সপাৰ্ট আছে যিবিলাকে নেকি কিবা প্ৰব্লেম হ'ল বা হেৰি হ'ল তেওঁলোকে আয়ুৰ্বেদিক কিছুমান দাৱাইৰ ওপৰত খুব মানে বিশ্বাসী আৰু তেওঁলোক খুব ভগৱান বিশ্বাসী তেওঁলোকৰ মতে যেতিয়া নেকি মৃত্যু হোৱাৰ 1 ঘণ্টাৰ পিছতে হেনো ভগৱানে আকৌ সেই মানুহটোক নি পেলাই কোনোবা জেগাত মানে জন্ম দিয়ে গতিকে তেওঁলোক খুব ভগৱান বিশ্বাসী আৰু তেওঁলোকৰ মাজত এটা ছ'চিয়েল কথা সেইটো হ'ল কি ইমান মিলা প্ৰীতি ইমান বেছি নহয় আমাৰ নিচিনা নহয় তাৰ মাজতো কেতিয়াবা কি দেখা যায় তেওঁলোকৰ মাজতো দেখা যায় কেতিয়াবা অলপ অমিল এটা আছে বা মনোমালিন্য হয় তেতিয়া তৎক্ষণাত তেওঁলোকৰ যি সিনিয়ৰ মানুহ থাকে মুৰব্বী যাক কোৱা হয় ওল্ড এজ যাক কোৱা হয় সিনিয়ৰ সিটিজেন যাক কোৱা হয় তেওঁবিলাকে আহি পেলাই তৎক্ষণাত কি কৰি দিয়ে তেওঁবিলাকক একেলগতে তেওঁলোকক মানে মিলাই দিয়ে এইটো হ'ল কি ট্ৰিটমেণ্ট বুলি ক'লে দ্যাটছ অল ট্ৰিটমেণ্ট লিমিটেড এইবাৰ আমি চাওঁ য়েছ সাগৰৰ পাৰত এই চাওঁ মস্ত এটা কি এইটো মস্ত এটা জন্তু চিল এই এটা হয় এই গোটেইখিনি কি হৈছে তেওঁ মানে সাগৰৰ পৰা ধৰি আনিছে এই যে অলপ ৰ'দ চ'দ দেখা গৈছে that is during the summer period মানুহবিলাকৰ ডেজ দেখি গম পোৱা গৈছে এই সময়টোত তাৰমানে সামাৰ পিৰিয়ডৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁলোকে 10 ডিগ্ৰী মানে তেওঁলোকৰ কাৰণে মানে গৰম আমাৰ যিটো নেকি মানে 0 ডিগ্ৰী তেওঁলোকৰ কাৰণে 10 ডিগ্ৰীটো একে কথা গতিকে তেওঁলোকে they can survive with free days গতিকে এইখিনি তেওঁলোকে কেনেকৈ কি ফিচিং ধৰে তাৰে এটা নক্সা নেক্সট খানা পকাই আছে খানা বনাই আছে আৰু খানাটো কেনেকুৱা তেওঁলোকৰ গৰমৰ দিনতহে জুইৰ ব্যৱহাৰ তেওঁলোকে কৰে ঠাণ্ডাৰ দিনত মানে জুইৰ ব্যৱহাৰ খুব কম এতিয়া কথাটো হ'ল যে জুইৰ ব্যৱহাৰ জুইটো ধৰে কেনেকৈ জুই ধৰাৰ কাৰণে খৰি লাগিব মেচ লাগিব কিবা লাগিব সেইবিলাকতো ইমান নাই গতিকে তেওঁলোকে কি কৰে এই যে চিলৰ যিটো মানে চামৰা বা চিলৰ যিটো তেল এই তেলটোক তেওঁলোকে খলিতা দি পেলাই আমাৰ যেনেকৈ আমি প্ৰদীপ জ্বলাওঁ ঠিক তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰি পেলাই সেই তেলৰ দ্বাৰা তেওঁলোকে ৰুমটো পোহৰ কৰি ৰাখে আৰু কেতিয়াবা যদি কিছু বস্তু বইল কৰিব লাগে সেই বইল কৰাৰ ক্ষেত্ৰত তেওঁলোকে সেইটো ব্যৱহাৰ কৰে হল নেক্সট আমি চাওঁ নিজৰ अपना হাতিয়াৰ বনানে के लिए सब মানে পুৰা লাগি গৈছে তেওঁলোক ইমান পাকৈত তেওঁলোক ইমান পাৰ্গত ইমান এক্সপাৰ্ট এই ৱেপনবিলাক তেওঁলোকে নিজে বনায় আৰু ইণ্টাৰেষ্টিংলি আমাৰ যেনেকৈ ৱেপন বনাবৰ কাৰণে কুঠাৰ বনাবৰ কাৰণে কিবা বনাবৰ কাৰণে আমাৰ কমাৰ আছে কিবা আছে হয় বা আজিকালি ইণ্ডাষ্ট্ৰীত বনাই মডাৰ্ণ ইণ্ডাষ্ট্ৰীত তেনেকুৱা ধৰণৰ কোনো ফেচিলিটি এই এস্কিমোসকলৰ মাজত পাবলৈকে নাই ঠিক আছে এনেকুৱা এটা সময়ত তেওঁলোকে সাৰ্ভাইভটো কৰিব লাগিব সাৰ্ভাইভ কৰিবলৈ খাব লাগিব পিন্ধিব লাগিব তেওঁলোকৰ যি ড্ৰেছ তেওঁলোকে নিজে চিলাই আৰু ড্ৰেছবিলাক কেনেকুৱা এই ড্ৰেছবিলাক দেখিলে গম পায় ড্ৰেছবিলাক মানে কি মেক্সিমাম কি এই চিলৰ চামৰা দি বনোৱা আচ্ছা কিছু ইয়াতে অলপ আধুনিক ড্ৰেছ পোৱা গৈছে সেইটো মানে কি
যেতিয়া নেকি বৰ্তমান আমেৰিকান বিলাক নৰ্থ আমেৰিকাৰ মানুহবিলাকৰ লগত এটাচ হৈছে তাৰ কাহিনীটো মই পিছত কৈ আছো গতিকে এইখিনি হ'ল কি দে হেভ বিন প্ৰিপেয়াৰিং দ্য ৱেপনছ পানীত হলে মাছ আৰু বামত হলে চিল সেই দুটাই আছে তেওঁলোকৰ যোন ফালে যিয়ে নহওক সেই দুটাই আছে আৰু সেই দুটা দি পেলাই তেওঁলোকে জীৱন যাপন কৰি আছে এবাৰ আহি গ'ল শু না সেইটো এডিডাছ না পুমা না বাটা একোৱে নহয় দে আৰ দ্য মেকাৰ্ছ তেওঁলোকে নিজে তেওঁলোকৰ জোতাখিনি নিজে প্ৰস্তুত কৰে আৰু কিহৰ পৰা এই চাইছেনে অৱস্থাটো চাইছেনে বাৰু কেনেকে প্ৰস্তুত কৰে এই যে চিলৰ যিটো বাকলি মেক্সিমাম তেওঁলোকৰ তাৰমানে এই চিলটোতো খায়ে কিন্তু তাৰ এটা বস্তু পেলনি নাযায় তেলটো দি হলিতা দি মানে প্ৰদীপ জ্বলায় বা জুই জ্বলায় বা হেৰি কৰে মানে কি বুলি কয় পোহৰৰ ব্যৱস্থা কৰে আৰু সেই বাকলিটো দি পেলাই টিপিক্স বনায় 1 নম্বৰ ইগ্লোটো লগায় আৰু 3 নম্বৰ ড্ৰেছ পোছাকতো লগায় আৰু যিটো নেকি মানে আমাৰ শোৰ ক্ষেত্ৰতো তেওঁলোকে সেই একেটাই বস্তু দি পেলাই এই দি পেলাই মানে বিভিন্ন ধৰণৰ মানে কৰি পেলাই তেওঁলোকে আদব কায়দা লগাই পেলাই তেওঁলোকে কি কৰে এই জোতাবিলাক তেনেকে বনায় ড্ৰেছবিলাকো তেনেকে তেওঁলোকে বনায় হয় মই একবাৰে কৈছো ভেইন জন্তুৰ হীৰা আৰু যিটো নেকি মানে টাইট কৰাৰ কাৰণে মাইকী মানুহবিলাকৰ যিটো নেকি দাঁতৰ যিটো ব্যৱস্থা দেট ইজ অল তাৰ বাহিৰে বেলেগ নাই এতিয়া চাওক ইয়াতে এই মই যে ক'লো অলপ আগতে ধনু আৰু তীৰ আৰু ধনু লৈ পেলাই বহি আছে তেওঁলোক ইমান পাৰ্গত মানে তেওঁলোকে ইমান পাৰ্গত নহয় তেওঁলোকক তাৰমানে মানে কোনো ট্ৰেইনিং নাই তেওঁলোকে এইটো বাই বাৰ্থ এই কৰি 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 তেওঁলোকৰ মানে এনেকুৱা এটা হেৰি হৈছে যে তেওঁলোকে মানে ইমান পাৰ্গত আৰু এইটো পাৰ্গতটো নহ'লেও নহ'ব কিছুমান কথা আছে যে এনভাইৰনমেণ্টৰ মানে যিটো নেকি পৰিৱেশৰ হেৰিত পৰি যাতনাত পৰি মানুহবিলাক বহুত চেঞ্জ হৈ যায় হয় মেন আৰ দ্য ফলোৱাৰ্ছ অফ এনভাইৰনমেণ্ট আমি মানুহবিলাক কি কৰোঁ আমি এনভাইৰনমেণ্টক ফ'ল' কৰিবলৈ আমি জীয়াই থাকিব যদি লাগে আমি এনভাইৰনমেণ্টক ফ'ল' কৰিহে জীয়াই থাকিব লাগিব তাৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই এই যিটো তেওঁলোকৰ যিটো এস্কিম'সকল য'ত থাকে গ্ৰীণলেণ্ড বা ফিনলেণ্ড তাৰপিছতে কি ক'লো লাব্ৰাডোৰ এইবিলাকৰ যে এই তাৰে যিটো পৰিৱেশ গোটেই বৰফেই বৰফ তাৰে যদি কোনোবাই আৰু কয় যে মই ধান খেতি কৰিম ইজ ইট পচিবল ন' বিলকুল পচিবল নহয় গতিকে এনেকুৱা এটা চিটুৱেশ্যনত তেওঁলোকে নিজকে কি কৰে তৈয়াৰ কৰে প্ৰকৃতিৰ লগত যুদ্ধ কৰাৰ কাৰণে নিজক ছাৰ্ভাইভ কৰাৰ কাৰণে তেওঁলোকে সব ফালৰ পৰা কি হয় দে আৰ ৰেডি টু ডু এনিথিং এট এনি টাইম এট এনি স্কেল ঠাণ্ডা নাই গৰম নাই এতিয়া ঠাণ্ডাৰ দিনত কিন্তু তেওঁলোকে কি কৰিব নোৱাৰে কথাটো থাকি গৈছে তেওঁলোকে চিকাৰ কাৰ্য যিটো সেইটো খুব কমকৈ কৰে ইমান ঠাণ্ডা হয় আৰু তাত মানে কি হয় 9 মাহটো হেৰি হৈ থাকে ঠাণ্ডা হৈ থাকে আৰু 6 মাহতকৈ বেছি মানে ৰাতি হৈ থাকে গতিকে সেই পিৰিয়ডটোত তেওঁলোকে কি কৰে এই যে আগতে চিল তিলবিলাক এইবিলাক মাৰি আনি পেলাই ষ্ট'ৰ কৰি থৈছিলে সেইখিনিকে তেওঁলোকে লাহে 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 খাই থাকে আৰু তাত মানে কি তেওঁলোকৰ তেতিয়া কষ্টটো খুব বেছি হয় বতাহ চতাহটো চবতে বলে ঠিক পাহাৰৰ যিটো নেকি শ্লোপ এৰিয়াবিলাকত কি কৰিলে তেওঁলোকে বেছিকেলি তেওঁলোকৰ ঘৰবিলাক ইগ্লোবিলাক টিউপিক্সে হওক ইগ্লো হওক তেওঁলোকে পাহাৰৰ যিটো শ্লোপ যাতে বতাহটো সব পালৰ পৰা আহি মানে কমচে কম পাহাৰৰ থকা ছাইডটোৰ পৰা যাতে বতাহ আহিলে তেওঁলোকৰ ইগ্লোটো ভাঙি দিব নোৱাৰে বা টিউপিক্সটো ভাঙি দিব নোৱাৰে বা ঠাণ্ডা নালাগে সেইখিনিৰ পৰা বাচি থাকিবৰ কাৰণে তেওঁলোকে পাহাৰৰ শ্লোপত বেছিকেলি সেই ঘৰবিলাক বনোৱা দেখা যায় নেক্সট ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন দিছ ইজ দ্য ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন আমি এই সৰুতে পঢ়িছিলোঁ স্লেজ গাড়ীৰ চকা নাই স্লেজ গাড়ী কুকুৰে টানে এই স্লেজ গাড়ী তেওঁলোকে ইয়াতে আৰু ৰাজধানী এক্সপ্ৰেছ নাই ভাই ইয়াতে কিবা পালচাৰ 220 নাই একোৱেই নাই এই কুকুৰকেইটাই জিন্দাবাদ সেই কুকুৰকেইটা দি পেলাই তেওঁলোকে যলৈকে নাযায় কিবা বস্তু কঢ়িয়াই নানক কিবা নকৰক আৰু সেইখিনি দিয়ে তেওঁলোকে চলি থাকিব লাগে ইয়াৰ বাহিৰে ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন লিমিটেড আফটাৰ দ্য ডগছ আগতে কি আছিলে সেই মানে এটা বনৰীয়া হৰিণ এটা আছিলে আমাৰ নামটো পাহৰিলোঁ আজিকালি ইয়াৰ পৰিৱৰ্তে বলগা হৰিণটো লৈ পেলাই তেওঁলোকে কি কৰি আছে মানে ছাৰ্ভাইভ কৰি আছে অলপ মানে কি ইজিকে তেওঁলোকে মানে কিছুমান কামত লগাব পৰা গৈছে এইখিনি একেই ধৰণৰ মানে হেৰি
ছবি নেক্সট আহিব ইয়েছ এতিয়া ড্ৰেছ পেটাৰ্ণটো চাওকচোন বাৰু এই যে ড্ৰেছটো নহয় এই ড্ৰেছ গোটেই মানে সব জন্তুৰ চামৰা দি বনোৱা তাতে তেওঁলোকক এই হাঁহি ইমান ধুনীয়াকৈ হাঁহি আছে হা দেখিলে কি 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 এটা ভাৱ হয় তেওঁলোক তাতেই কিন্তু জীৱন যাপন কৰি আছে এটা সুখী ফেমিলি হিচাপে খুব মিলন মানে খুব এটা মধুৰ মিলনৰ মাজত যেনেকৈ গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ ঠিক তেনেকুৱা গুৰু ডাঙৰবিলাক গুৰু আৰু সৰুবিলাক শিষ্য তেনেকুৱা এটা মানে মাধ্যমতে তেওঁলোকৰ জীৱন যাত্ৰা অতিবাহিত কৰি আছে খুব ধুনীয়াকৈ আছে তেওঁলোকে ভাবে কি তেওঁলোকৰ কাৰণে এইখনেই পৃথিৱী কাৰণ তেওঁলোকে আমাৰ পৃথিৱীখন দেখা নাই এটা ক'ব পাৰে যে আপুনি জিঅ'গ্ৰাফি মানুহ হৈ পেলাই কি পৃথিৱী দুটা পৃথিৱী নহয় মই লিটাৰেচাৰটো লগাই পেলাই কৈছোঁ পৃথিৱীৰ যিটো প্ৰান্তত তেওঁলোকে থাকে আমাৰ প্ৰান্তৰ কথা তেওঁলোকে নাজানে কিন্তু আজিকালি বৰ্তমান যেতিয়া মানে সভ্যতা অলপ চেঞ্জ হৈ আহিছে তেখেতসকলৰ মাজতো এৱাৰ্ড পোৱা মানুহ আছে মই লাহে লাহে আহি আছোঁ য়েছ বটিং এই যে নাওটো বনাইছে নহয় নাওটো কিন্তু এই চামৰা দিয়ে বনাইছে এই নাওটো মানে বটিং কৰাটো তেওঁলোকে খুব এক্সপাৰ্ট দেই এই নাওটো মানে এইবিলাক ডিপ চি ফিচিঙৰ কাৰণে অলপ দূৰলৈ যেতিয়া যাব লগা হয় তেওঁলোকে বেলেগ ধৰণৰ ডাঙৰ নাও হা মানে ব্যৱহাৰ কৰে আৰু সৰু সুৰা জেগাত যেতিয়া খুব কম ওচৰতে যেতিয়া কামবিলাক কৰে তেওঁলোকে এই নাও আৰু এই নাওটো টিউবিক্সৰ যিটো মানে মেটেৰিয়েলছ চেম মেটেৰিয়েল দি পেলাই নাওটো বনাইছে শিলৰ যিটো বাকলি সেই বাকলি দি নাওটো বনাই তেওঁলোকে তাৰ ওপৰত হেৰি কৰি আছে সেইটো কি তেওঁলোকে এই কেনেকৈ ঘৰ বনাই আছিলে বৰফৰ টুকুৰা দি এটা মানে ষ্ট্ৰাকচাৰ আৰু কেনেকৈ কিমান ধুনীয়াকৈ কাটিছে চাওকচোন এই টুকুৰাবিলাক কিমান ধুনীয়াকৈ আমাৰ ইটাৰ নিচিনা কিমান ধুনীয়াকৈ কাটিছে এইবিলাক হয়নে ইমান ধুনীয়াকৈ ব্লকবিলাক কাটিছে কাটি তেওঁলোকে বিৰাট এক্সপাৰ্ট তেওঁলোকে একদম বিৰাট ধুনীয়াকৈ মানে এইবিলাক ঘৰ চৰবিলাক বনাব পাৰে বিৰাট এক্সপাৰ্ট খুব কৰ্মটো এটা লাইফষ্টাইল দেখাইছোঁ ইয়াতে আমাৰ যেনেকৈ সমাজত গাভৰু ছোৱালীবিলাকে অলপ আল্ট্ৰা মানে ফেশ্বনত থাকে তাতো তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা আছে বা ধুনীয়াকৈ আছে কিন্তু এইটো আগৰ দিনত নাছিলে দেই এই ৰিচেণ্টলি যেতিয়া when they have been setting their মানে attachment with the Americans তেতিয়াৰ পৰা কিছু আধুনিক যুগৰ বা আধুনিক এই কাপোৰ চাপোৰবিলাক দেখিবলৈ পোৱা গৈছে গৰমৰ দিনত আৰু একদম লেটেষ্ট ভাৰ্চন এইটো এনেকুৱা ধৰণৰ ঘৰ আছে ৰাস্তা ঘাটবিলাক ইমান উন্নত নহয় হা শ্ব'বিলাক চাওকচোন চাওক এনেকুৱা ধৰণৰ শ্ব'বিলাক পিন্ধে আৰু ইয়াত কিছু কাপোৰ পিন্ধা দেখা গৈছে ইয়াছ তেওঁলোকে বৰ্তমান আমাৰ নৰ্থ আমেৰিকাৰ লগত কিছু বিজনেছ আৰম্ভ কৰিছে আৰু আৰম্ভ কৰাৰ ফলত ইনষ্টেড অফ মানে কাৰ ধনো বৌ আৰু হেৰিৰ মানে পৰিৱৰ্তে তেওঁলোকে এই ছফিষ্টিকেটেড অলপ ছফিষ্টিকেটেড বুলিয়ে ক'ব লাগিব এইবিলাক তেওঁলোকে কি কৰিছে হা তেওঁলোকে মানে আমেৰিকাৰ পৰা তেওঁলোকে এইটো আমদানি কৰিছে ৰাইট আমদানি কৰাৰ পিছত তেওঁলোকে কিন্তু এই বন্দুকৰ ক্ষেত্ৰতো মই কিছুমান ভিডিঅ' চাইছোঁ এই ভিডিঅ'টো বনোৱাৰ আগতে কিছু ষ্টাডি কৰিব লাগে মই চাইছোঁ ইমান এক্সপাৰ্টলি তেওঁলোকে মানে শ্বুট কৰিব পাৰে বা জন্তুবিলাক মাৰিব পাৰে একদম ইমাজিন কৰিব নোৱাৰি সাগৰৰ পানীৰ পৰা জঁপিয়াই অলপ ওপৰলৈ উঠি অহাৰ লগে লগে এনেকুৱা হয় উঠি অহাৰ লগে লগে তাক মানে শ্বুট কৰি দিছে দি পেলাই কি কৰিছে শ্বুট কৰি দি পেলাই বাছ খতম গতিকে এই হ'ল তেওঁলোকৰ আধুনিক মানে সভ্যতাৰ পোহৰ পোৱাৰ লগে লগে তেওঁলোকৰ হা দিছ ইজ দ্য লাষ্ট বাট নট দ্য লিষ্ট তেওঁলোকে এতিয়া আগৰ সেইবিলাকৰ পৰিৱৰ্তে কিছু অন্যান্য ধৰণৰ কি কৰিছে বেহা বাণিজ্য আৰম্ভ কৰিছে কাপোৰৰ নমুনাবিলাক চাইছেনে হা আৰু তেওঁলোকৰ লগত কি কৰিছে প্ৰেজেণ্ট কণ্ডিশ্যন তেওঁলোকে অলপ বিজনেছ কৰি আছে কাৰ লগত নৰ্থ আমেৰিকাৰ লগত কিছু পৰিমাণে বিজনেছ কৰি কিহৰ বিজনেছ এই যি মানে লেডাৰ চামৰাৰ বিজনেছ কৰি আছে শিলৰ পৰা যিটো লেডাৰ পায় সেই লেবাৰটোৰ নেকি খুব উন্নত মানৰ আৰু সেইটোৰ লগতে তেওঁলোকে এতিয়া বৰ্তমান কিছু পৰিমাণে অহা যোৱা কৰি আছে আৰু সেইকাৰণে তেওঁলোকৰ যিহেতু মানে কি বুলি ক'ম আধুনিক ঠাইবিলাকলৈ যেতিয়া আহি আছে বা যদি আৰ্বান এৰিয়াবিলাকলৈ আহি আছে অহাৰ লগে লগে তেওঁলোকে তাৰে পৰা কিছু পাৰ্চেছ কৰিছে কিছু বিক্ৰী কৰিছে তেনেকুৱা এটা ট্ৰেঞ্জেকশ্যন চলাৰ কাৰণে তেওঁলোকৰ বৰ্তমানৰ যিটো নেকি মানে কি বুলি ক'ম পোচাক মানে পৰিচ্ছদ সেইখিনিৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হোৱা দেখা যায়। Okay, thank you very much for watching the video.